লাখ ভাগ্য বন্ধুসকল আপোনালোকে যদি ভাগ্য বিশ্বাস কৰে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ মাজত আছে এটা দিন আৰু এদিনৰ পাছতেই আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এখন লাখ টকীয়া বাহনৰ মালিক হ'বলৈ গৈ আছে বা এখন ষ্টাৰ বাছৰ মালিক হ'বলৈ গৈ আছে বন্ধুসকল মই আপোনালোকক সকলোখিনি কথা কৈ আছোঁ তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব বন্ধুসকল অহা 28 তাৰিখে বঙাইগাঁৱৰ জলাখাটাত অসমৰ ভিতৰতে এখন বৃহৎ উপহাৰ খেলৰ আয়োজন কৰিছে আৰু সেই 28 তাৰিখেই এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা আপোনালোকে হয়তো বহুতেই এই খেলখনৰ টিকট লৈছে আৰু আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত এখন লাখ টকীয়া বাহন লাভ কৰিব বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে এই খেলখনৰ টিকট লোৱা নাই তেনেহ'লে অতি সোনকালে লৈ লওক কাৰণ আৰু এদিন আছে এদিনৰ পাছতে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট আহি যাব আপোনালোকে হয়তো জানিবলৈ ইচ্ছা কৰি আছে যে এই খেলখনত কেনেকুৱা ধৰণৰ উপহাৰ আছে মই আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ আপোনালোকে ভালদৰে চাই লওক বন্ধুসকল এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে এখন টাটা ষ্টাৰ বাছ 2 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ ষ্টাৰ চিটি 3 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ 4 নম্বৰ প্ৰাইজটো হৈছে এটা ৰেফ্ৰিজাৰেটৰ 5 নম্বৰ প্ৰাইজটো হৈছে হিৰো এক্সট্ৰিম 160 6 নম্বৰ প্ৰাইজটো হৈছে থাৰ 7 নম্বৰ প্ৰাইজটো হৈছে এটা টিভি 55 ইঞ্চি 8 নম্বৰ প্ৰাইজটো হৈছে আপাচি 9 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ এক্সইউভি 10 নম্বৰ প্ৰাইজটো হৈছে এটা লেপটপ 11 নম্বৰ প্ৰাইজটো হৈছে এটা ৱাশ্বিং মেচিন 12 নম্বৰ প্ৰাইজটো হৈছে এখন এল্টো K10 13 নম্বৰ প্ৰাইজটো হৈছে ই-ৰিক্সা 14 নম্বৰ প্ৰাইজটো হৈছে এটা JBL 15 নম্বৰ প্ৰাইজটো হৈছে ৰিনাল কুইট 16 নম্বৰ প্ৰাইজটো হৈছে য়ামাহা ZR 17 নম্বৰ প্ৰাইজটো হৈছে এখন হুণ্ডাই ভেনু বন্ধুসকল আপোনালোকে হয়তো এই খেলখনৰ উপহাৰসমূহৰ বিষয়ে ভালদৰে গম পালে কিন্তু মই এইখিনিতে আপোনালোকক দুটামান নিয়মাৱলীৰ বিষয়ে ক'বলৈ ওলাইছোঁ প্ৰথম কথাটো হ'ল বিজেতাই ফলাফল ঘোষণা কৰাৰ 12 দিনৰ ভিতৰত কুপন জমা দি পুৰস্কাৰ গ্ৰহণ কৰিব লাগিব ফটা চিটা নষ্ট হোৱা হলমাৰ্ক নোহোৱা কুপন গ্ৰহণযোগ্য নহ'ব বুলি কৈছে বিজেতাই গাড়ীসমূহৰ ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন টকা নিজে বহন কৰিব লাগিব লগতে চাৰিচকীয়া বাহন আৰু ষ্টাৰ বাছখনৰ GST টকাও বিজেতাই নিজে বহন কৰিব লাগিব খেলৰ ফলাফলসমূহ অসমীয়া প্ৰতিদিন বাতৰি কাকতত 30 জানুৱাৰী 2024 তাৰিখে প্ৰকাশ কৰা হ'ব আৰু মেইন ভাল কথাটো হ'ল এই খেলখন বিজুলী ফেনৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব বন্ধুসকল মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিম এই খেলখনৰ কমিটিয়ে এটা বহুত ভাল কাম কৰিছে যে এই খেলখনৰ ৰিজাল্টসমূহ বিজুলী ফেনৰ দ্বাৰা উলিয়াবলৈ লৈছে বন্ধুসকল দুদিনমানৰ আগতে দুখনমান খেল হৈ গৈছে যিকেইখন খেলত কলহত গুটি টনাৰ খেল কৰিছিলে আৰু ৰাইজে কৈছে যে আমি এই খেলখনৰ ৰিজাল্টত সন্তুষ্ট নহয় গতিকে মই কমিটিলৈ এটাই অনুৰোধ থাকিল যে আপোনালোকে ধুনীয়াকৈ নিয়াৰিকৈ বিজুলী ফেনৰ দ্বাৰাই এই খেলখন খেলাওক মই কমিটিক আৰু এটা কথা ক'ব বিচাৰিম যে আপোনালোকে যিখন খেল খেলাবলৈ লৈছে সেই খেলখন নিশা বহুত দেৰিকৈ খেলাবলৈ নল'ব কাৰণ মানুহৰ বহুত অসুবিধা হয় আগৰ খেলকেইখনত 12টা 1 বজাত ৰিজাল্ট হৈছেগৈ মানুহৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকে কৈছে যে আমাৰ বহুত প্ৰব্লেম হৈছে গতিকে আপোনালোকলৈ মোৰ এটাই অনুৰোধ থাকিল যাতে 9 বজাৰ পিছতেই এই ৰিজাল্টখিনি আহি যায় বন্ধুসকল এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা অভিযোগ আছে তেনেহ'লে কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি এই খেলখনৰ টিকট ল'ব বিচাৰে মই আপোনালোকক টিকট ক্ৰয় কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিম বন্ধুসকল আপোনালোকে যদি টিকট লৈছে কিমান টকাৰ টিকট লৈছে আৰু যদিহে ল'ব বিচাৰিছে কিমান টকাৰ টিকট লাগে সেই কথাও জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ আপোনালোকে যদি কিবা সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব মই আপোনালোকৰ সকলো সমস্যা দূৰ কৰাৰ চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই আছে এই সকলোখিনি কথা মোক জনাই দিব বন্ধুসকল লগ পাওঁ অন্য এটা ভিডিঅ'তে এতিয়ালৈ দিয়ক বাই